আপুনি শাক পাচলি বজাৰ কৰোঁতে প্ৰত্যেকটো পাচলি আপুনি চাই চাই হয়তো ঘৰলৈ লৈ যায়, যিটো দেখিবলৈ ধুনীয়া অৰ্থাৎ সতেজ লাগে সেইটোৱে আপুনি ঘৰলৈ লৈ যায় আৰু ৰাতি বা দিনৰ যি সাজ ভাত আছে সেই সাজ ভাতত আপুনি খাবৰ কাৰণে আপুনি ব্যঞ্জন প্ৰস্তুত কৰে। কিন্তু এই ক্ষেত্ৰত আপুনি বহু কথাই নাজানে। আপুনি সতেজ চাই থাকোঁতে আপুনি খাই আছে বৰ বিষ। আপুনি মই নজনাকৈ শাক পাচলি খাইছোঁ বুলি ভাবি লওঁ, কিন্তু শাক পাচলিৰ নামত কি খাইছে আপুনি জানিলে হয়তো আচৰিত হৈ পৰিব। এই যে মোৰ পিছফালে থকা এই পটলখিনি দেখিছে, এই পটলখিনিৰ ৰংবোৰ খুব ধুনীয়া, অৰ্থাৎ দেখিলেই সতেজ সতেজ লগা এটা অনুভৱ হয়। কিন্তু আচৰিত লাগিব জানি এই পটলখিনিত ৰং কৰা আছে। হয়তো আগতে আপুনি শুনা নাছিলে এনেকুৱা কথা, কিন্তু আজি আমি বাস্তৱ কিছুমান খবৰ জনাব বিচাৰিছোঁ। বৰপেটাৰ এটা দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ, যিটো দৃশ্যই আপোনাকো আচৰিত কৰি তুলিব যে আমি আচলতে কি খাই আছোঁ। আমি শাক পাচলিৰ বজাৰৰ পৰা যেতিয়া বজাৰ কৰি ঘৰত ব্যঞ্জন তৈয়াৰ কৰোঁ, সেই মুহূৰ্তত আমি আচলতে কেনেধৰণৰ খাদ্য খাই আছোঁ সেয়া আপুনি আজিৰ দৃশ্যটো দেখি অনুভৱ কৰিব পাৰিব মাথো। কাৰণ আমি সদায় সতেজ বস্তু বিচাৰোঁ, সতেজ শাক পাচলি খাব বিচাৰোঁ, কিন্তু বজাৰত যিসমূহ ৰাইজৰ মাজলৈ উলিয়াই দিয়ে এই ক্ষেত্ৰত কিন্তু বহুখিনি ভেজাল কৰে, যাতে অধিক লাভালাভ আদায় কৰিব পাৰে। বৰপেটাৰ এই দৃশ্যটো এবাৰ চাওকচোন। এই দৃশ্যটোত আপোনালোকে স্পষ্টকৈ দেখিছে পটলখিনি এটা ৰঙৰ ভিতৰত জুবুৰিয়াই ৰখা হৈছে। দীৰ্ঘ সময় জুবুৰিয়াই ৰখাৰ পিছত পটলবোৰ সেউজীয়া এটা আৱৰণ ধৰিছে, অৰ্থাৎ সতেজ লগা এটা পৰিৱেশ সৃষ্টি হৈছে। কিন্তু সেয়া এটা কেমিকেল, আৰু এই কেমিকেলেই আমি যেতিয়া খাদ্য তৈয়াৰ কৰোঁ তেতিয়া সেই কেমিকেলকে আমি সাংঘাতিক এটা ভাল ব্যঞ্জন বুলি সেই কেমিকেলখিনিকে খাই আছোঁ। এই খবৰটোৱে আচলতে সকলোকে আচৰিত কৰাৰ লগতে আমাকো আচৰিত কৰি তুলিছে যে বৰ্তমান যিটো খাদ্য সুৰক্ষাৰ যিসমূহ ন্যূনতম যিসমূহ বিধি, সেই বিধি কিন্তু একাংশ প্ৰান্তত বৰ্তমান সময়ছোৱাতো বলবৎ হোৱা নাই। এবাৰ চাওকচোন আমাৰ সাংবাদিকে গৈ কি দেখিছিল বৰপেটাত, এই দৃশ্যটো চাওক আৰু তেওঁলোকে কি কয় সমগ্ৰ বিষয়টো। পটলত কালাৰ দি আছিল না, পটলত কালাৰ দি আছিল না, পটলত কালাৰ দি আছিল। যিটো কালাৰ কৰিছে সি লৈ আহি আছে। না এইটো কালাৰ কৰি আছিল না পটলত এতে? সেইটো কালাৰ নহয়, এইটো খাব পাৰিব। সেইটো কালাৰ খাব পাৰি মানে কালাৰ কৰিছিল তো। যিটো কালাৰ আপুনি ভাবিছে এইটো কি হেল্থ কল্যাণী কয়, সেইটোৱে কালাৰ, এইটো খাব পাৰিব। না ৰং কৰি আছিল পটলখিনি। চিধা উত্তৰ দিয়ক, পটলখিনি ইয়াতে ৰং কৰি আছিল না? কালাৰ কৰি আছিল। যিটো খাব পাৰিব সেইটোৱে, কিন্তু এইটো নহয়, যিটো আপোনাক ভাবিছে সেইটো নহয়।